নমস্কাৰ, মোৰ নতুন এটা ভিডিঅ' সৈতে মোৰ চেনেল সঞ্জীৱ গগৈ 36 লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি দেখুৱাম এটা আছাম টাইপ ঘৰৰ ডিজাইন। ঘৰটো ফ্ৰণ্ট চাইডটো এনেদৰে ডিজাইন কৰা হৈছে। খিৰিকীৰ চাৰ্জাৰকেইখন এইটো ষ্টাইলতে দিয়া হৈছে। এইখনে হৈছে মেইন ডোৰ আৰু এইপিনে এখন বাৰাণ্ডা। বাৰাণ্ডাৰ সাইজটো 8x12। এইপিনে বাৰাণ্ডাৰ কাষতে লাগি থকা এটা বেডৰুম বা ড্ৰয়িং ৰুমো কৰিব পাৰে। ৰুমটোত দুখনকৈ উইণ্ডো দিয়া আছে। ইয়াৰ সাইজটো হৈছে 12x13 ফিট। এইপিনে এইটো হৈছে হল ৰুম আৰু এইপিনে দুটা বেডৰুম। ডোৰ দুখন ওচৰা-ওচৰিকৈ দিয়া আছে। এইপিনে দেখিছে, এইপিনে এইটো হৈছে বেডৰুম। ইয়াত উইণ্ডো আছে দুখন আৰু এইপিনে আছে এটা বেডৰুম। ইয়াত উইণ্ডো এখন দিয়া আছে আৰু এইপিনে আছে এখন স্লেব। এইপিনে অন্য এটা বেডৰুম। ৰুমকেইটাৰ সাইজবিলাক গোটেইকেইটাৰ একেই। এইপিনে এইটো এটা বেডৰুম আৰু ইয়াতো এখন ওপৰত স্লেব দিয়া আছে আৰু এইপিনে বেক চাইডলৈ যাব পাৰি। বেক চাইডৰ ৱালৰ কাষতে লাগি আছে এইপিনে টয়লেট। দুটা আছে টয়লেট, ৱাশৰুম। ৱাশৰুমটোৰ সাইজ হৈছে 6x6। এইটো হ'ল ৱাশৰুম আৰু এইপিনে এইটো টয়লেট। টয়লেটটোৰ সাইজ হৈছে 6x4। এইটো হৈছে টেংকি। এইপিনে বেক চাইডৰ খিৰিকীৰ চাৰ্জাৰকেইখন অলপ নৰ্মেল ষ্টাইলতে দিয়া আছে। এইপিনে দুখন। আজিলৈ ভিডিঅ'টো ইমানেই। ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব আৰু ভিডিঅ'টো যদি ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।